নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ এডিআৰৰ ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আপোনালোকৰ 12,600 পদ মুকলি কৰা হৈছিলে আৰু এই পদসমূহত এপ্লাই কৰা বহুতো প্ৰাৰ্থীৰ ইতিমধ্যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মসমূহ ৰিজেক্ট কৰি দিয়া হৈছে। আৰু কিয় আপোনালোকৰ এই এপ্লিকেশ্যন ফৰ্মসমূহ ৰিজেক্ট কৰিছে আৰু কোনবোৰ প্ৰাৰ্থীৰ এই এপ্লিকেশ্যন ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে, সকলোবোৰ আজি ডিটেইলত আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ SLRC ফালৰ পৰা ইতিমধ্যে আপোনালোকৰ SMS যোগে আপোনালোকক জনাই দিয়া হৈছে যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন কি কাৰণে আপোনালোকৰ ৰিজেক্ট কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে উল্লেখ কৰিছে যে আপোনালোকৰ যিবোৰ গ্ৰেড 4 পদ আছিলে সেই পদসমূহতে আপোনালোকৰ কিছুমান এনেকুৱা কেণ্ডিডেট আছে যে গ্ৰেজুৱেশ্যন কৰাৰ পিছতো আপোনালোকৰ গ্ৰেড 4 পদত এপ্লাই কৰিছে। সেইসমূহ কেণ্ডিডেটৰ ইতিমধ্যে আপোনালোকৰ গ্ৰেড 4ৰ যিবোৰ এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মসমূহ ইতিমধ্যে আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হৈছে। আৰু আপোনালোকে সকলোৱে গমে পায় যে গ্ৰেড 4 পদসমূহৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচৰা হৈছিলে 12 পাছলৈকে আপোনালোকে গ্ৰেড 4 পদসমূহৰ বাবে আবেদন কৰিব পাৰি বুলি। কিন্তু তথাপিও কিছুমান কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কৰাৰ পিছতো গ্ৰেড 4 পদসমূহত এপ্লাই কৰিছিলে আৰু যিবোৰ গ্ৰেজুৱেশ্যন কৰি গ্ৰেড 4 পদত এপ্লাই কৰিছিলে এইসমূহ কেণ্ডিডেটৰহে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে। বাকী আৰু কোনো ধৰণৰ কেণ্ডিডেটৰ এপ্লিকেশ্যন ফৰ্ম ইতিমধ্যে ৰিজেক্ট কৰা হোৱা নাই। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।